তো হে গাইস ওয়েলকাম ব্যাক টু আনাদার ভিডিও। সো বনিকুল এটা বিশেষ গুৰুত্বপূৰ্ণ ভিডিও হয় বনিকুল। সো বনিকুল ৰেচন কাৰ্ডৰ ওপৰত এটা ডাঙৰ আপডেট হয় বনিকুল, ঠিকেই শুনিছে। ৰেচন কাৰ্ডৰ ওপৰত এটা বিশেষ গুৰুত্বপূৰ্ণ আপডেট আহিছে, যি আপডেটৰ জৰিয়তে আপোনালোকৰ যিসকল হিতাধিকাৰীয়ে ৰেচন কাৰ্ডৰ পৰা চাউল বা আটা বা চেনি যিকোনো বস্তু আপোনালোকে পাই আছে বা লাভ কৰি আছে সুলভ মূল্যত। তো এই ৰেচন কাৰ্ডৰ ওপৰত এটা ডাঙৰ আপডেট আহিছে যে ৰেচন কাৰ্ডৰ যেটো মিনুৱেল বুক আছিলে, যেনেকুৱা আপোনালোকৰ এটা বহি দিছিলে, বহি নিচিনা বা খাতাৰ নিচিনা দিছিলে আপোনালোকৰ ৰেচন কাৰ্ডৰ। তো এতিয়া আৰু আপোনালোকে সেই বস্তুটো নালাগে, এতিয়া আপোনালোকৰ মোবাইলতে ৰেচন কাৰ্ড ডাউনলোড কৰিব পাৰিব বা মোবাইলতে ডিজিটেল কৰিছে ৰেচন কাৰ্ডটো। জাষ্ট আপোনালোকৰ মোবাইলত এটা এপ ডাউনলোড কৰিব লাগে, লগতে আপোনালোকৰ আধাৰ কাৰ্ডটো লাগে। তাৰপিছত আপোনালোকৰ সম্পূৰ্ণ ডিটেইলছ পাই যাব। আপোনালোকৰ ৰেচন কাৰ্ডটো মোবাইলতে ডাউনলোড কৰি ৰাখিব পাৰিব, য'তে ইচ্ছা ত'তে আপোনালোকে ডাউনলোড কৰি ক'ৰবাত যদি জমা দিব লাগে আপোনালোকে জমা দিব পাৰিব। তো এই ৰেচন কাৰ্ড যিটো ৰেচন কাৰ্ডটো আপোনালোকে মোবাইলত কেনেকৈ ডিজিটেলি ডাউনলোড কৰিব পাৰিব সম্পূৰ্ণ ডিটেইলছ সৈতে জনাই আছোঁ। লগতে আপোনালোকৰ কাৰোবাৰ যদি ৰেচন কাৰ্ডৰ নাম অন্তৰ্ভুক্ত কৰিব লাগে, যেনেকুৱা মেম্বাৰ এড কৰিব লাগে, সেই ব্যৱস্থাটো দিয়া আছে। মানে আপোনালোকে ঘৰতে বহি 1 টকা দিব নালাগে, আপোনালোকে নিজে নিজে ঘৰতে বহি আপোনালোকৰ ৰেচন কাৰ্ডৰ নামটো দিব পাৰিব। তো এনেকুৱা আপোনালোকৰ সদস্য এড কৰা বা ডিলিট কৰা সম্পূৰ্ণ ডিটেইলছ আপোনালোকৰ দিয়া আছে। কাৰোবাক যদি এড কৰিব লাগে এড কৰিব পাৰে, কাৰোবাক যদি ডিলিট কৰিব লাগে ৰেচন কাৰ্ডৰ পৰা ডিলিটো কৰিব পাৰে, বা মোবাইল নাম্বাৰ আপডেট কৰিব লাগে সম্পূৰ্ণ ডিটেইলছ ইয়াতে দিয়া আছে। এড্ৰেছ সলনি কৰিব লাগে, সকলোখিনি বস্তু আপোনালোকে ঘৰতে বহি নিজে কৰিব পাৰিব মোবাইলতে। তো এতিয়া আপোনালোকক দেখাই আছোঁ কেনেকৈ আপোনালোকে এই বস্তুবিলাক বা এই আপডেটটো কেনেকুৱা কৰিব বা আপোনালোকে ৰেচন কাৰ্ডটো মোবাইলত কেনেকৈ ডাউনলোড কৰিব ডিজিটেল ৰেচন কাৰ্ডটো, সেইটো আপোনালোকক দেখাই আছোঁ। তো তাৰ আগতে যদি আমাৰ মিষ্টাৰ অসম ইউটিউব চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰিব। এনেকুৱা ইনফৰমেশ্যন ভিডিঅ'ৰ লগতে আপোনালোকে জব ৰিলেটেড বা আপোনালোকৰ যিকোনো এডুকেশ্যন ৰিলেটেড ভিডিঅ'বিলাক পাই থাকিব। বিশেষকৈ আপোনালোকে জব ৰিলেটেড যিবিলাক স্কিম আছে বা আঁচনি আছে এই সম্পৰ্কে আপোনালোকে ভিডিঅ'বিলাক পাই থাকিব। তো প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰিব। তো বন্ধুসকল ইয়াৰ বাবে আপোনালোকে প্ৰথমে কি কৰিব, আপোনালোকৰ মোবাইলতে যিটো প্লে ষ্ট'ৰ আছে গুগল প্লে ষ্ট'ৰ, সেই প্লে ষ্ট'ৰত গৈ আপোনালোকৰ এটা এপ ডাউনলোড কৰিব লাগিব। চ' এটা অহাৰ পিছত আপোনালোকে এটা চাব যে চাৰ্চ বাটন দিয়া আছে। চ' জাষ্ট এটা ক্লিক কৰিব, আৰু ক্লিক কৰাৰ পিছত এটা আপোনালোকে চাৰ্চত ক্লিক কৰিব মেৰা ৰেচন 2.0 এনেকুৱা আপোনালোকে যদি চাৰ্চ কৰি দিয়ে, চাৰ্চ কৰিলে বা মেৰা ৰেচন চাৰ্চ কৰিলে হ'ব। চাৰ্চ কৰাৰ পিছত এই যিটো আপোনালোকে চাই আছে মেৰা ৰেচন 2.0 এই যিটো এপ, এই এপটো আপোনালোকে ডাউনলোড কৰিব লাগিব। এনেকুৱা আপোনালোকৰ এপটো আহিব বা এপ্লিকেশ্যন আহিব। চ' ইয়াতে জাষ্ট আপোনালোকে ইনষ্টলত ক্লিক কৰিব। এইটো আপোনালোকৰ গভৰ্ণমেণ্ট হেৰি হয়, ৰেচন কাৰ্ডৰ এপ হয়। তো আপোনালোকে এইটো ডাউনলোড কৰিব। ইয়াতে 25 MB হয়, বেছি সময় নালাগে, জাষ্ট 5-6 ছেকেণ্ড, মানে 1 মিনিট বৰ বেছি কৰিব। চ' ইয়াতে মই অপেনত ক্লিক কৰিলেও ডাউনলোড হৈ গ'ল। চ' অপেনত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা আহি যাব, মানে অপেন হৈ আছে। চ' এটা চাওক যে অপেন হৈ গ'ল। প্ৰধানমন্ত্ৰী গৰীব দেখাই নগ'ল, যিয়ে নহওক এইটো এনেকুৱা আহিব। অহাৰ পিছত আপোনালোকে প্ৰথমে লেংগুৱেজ ছিলেক্ট কৰিব। ইয়াতে ইংলিছ লাগে, হিন্দী লাগে, অসমীয়া লাগে, বাংলা লাগে, গুজৰাটী, মাৰাঠী, এনেকুৱা যি আছে গোটেইখিনি আৰু। তো আপোনালোকে যোনটো ছিলেক্ট কৰিব বিচাৰে কৰি ল'ব। চ' ইয়াতে মই ইংলিছে ৰাখিছোঁ, অসমীয়াও ৰাখিব পাৰে, মই অসমীয়া দিলোঁ। চ' ইয়াৰ পিছত আপোনালোকে পৰৱৰ্তী চাব, পৰৱৰ্তী, তাৰপিছত আৰম্ভ কৰক এনেকুৱা। তো তাৰপিছত আহিব ইয়াতে চাব যে বেনিফিচিয়াৰী ইউজাৰ, তাৰপিছত ডিপাৰ্টমেণ্ট ইউজাৰ। তো আপোনালোকৰ ইয়াতে আপোনালোকৰ কি কৰিব দিছে, ইউজাৰ হিচাপে এটা আপোনাৰ আধাৰ নম্বৰ লিংক লিখক। অৰ্থাৎ আপোনালোকৰ যোনটো আধাৰ নম্বৰ আছে, আপোনাৰ হওক বা আপোনাৰ ফেমিলিৰ হওক, যিকোনো এজনৰ আপোনালোকে এটা আধাৰ নম্বৰটো দিব, মানে যাৰ নামটো অন্তৰ্ভুক্ত আছে অলৰেডি তাৰ এটা আধাৰ নম্বৰটো দিব। চ' ইয়াতে মই মোৰ আধাৰ নাম্বাৰটো দিছোঁ। চ' এনেকুৱা আধাৰ কাৰ্ডৰ নাম্বাৰকেইটা দিয়াৰ পিছত আপোনালোকে ইয়াতে কি কৰিব, ইয়াতে কেপচা যিটো আছে কেপচাটো ফিল কৰিব। তো ইয়াতে যেনেকুৱা কেপচাটো আছে ছেম টু ছেম আপোনালোকে ইয়াতে দিব লাগিব। তো কেপচাটো দিয়াৰ পিছত আপোনালোকে এটা চাব যে OTPৰ সৈতে লগ ইন কৰক। চ' ইয়াতে জাষ্ট OTPৰ কাৰণে ইয়াতে আপোনালোকে কি কৰিব, লগ ইনত ক্লিক কৰিব। OTPৰ সৈতে ইয়াতে ক্লিক কৰিলোঁ, আৰু এটা চাওক যে OTP চেণ্ড ছাকচেছফুলি। চ' আকৌ অ'কেত ক্লিক কৰিব। তাৰপিছত ইয়াতে আপোনালোকৰ OTP আহি যাব, আৰু OTP কেইটা এটা আপোনালোকৰ বহাব লাগিব। চ' আপোনাৰ ফেমিলিৰ যিকোনো এজনৰ মানে আধাৰ কাৰ্ডটো দিলে হ'ল, যাৰ আধাৰ কাৰ্ড আছে, মানে নামটো অন্তৰ্ভুক্ত আছে অলৰেডি। চ' আধাৰ কাৰ্ডৰ সেই নাম্বাৰটো দিয়াৰ পিছত তো ইয়াতে OTPটো আহি গ'ল চাওক। চ' OTP কেইটা মই ইয়াতে বহাব লাগিব। চ' ইয়াতে মই কপি কৰি লৈছোঁ। কপি কৰাৰ পিছত ইয়াতে আপোনালোকে আকৌ আহিব, অহাৰ পিছত ইয়াতে এটা এটাকৈ আপোনালোকে বহাব লাগিব, 541025। চ' এনেকুৱা আপোনালোকৰ ৰেণ্ডম OTP আহিব। তাৰপিছত সত্যাপন কৰা। চ' ইয়াতে জাষ্ট ছাবমিটত ক্লিক কৰিব, মানে এইটো মই অসমীয়া কৰিছোঁ। চ' ইয়াতে কৰিব, কৰাৰ পিছত ইয়াতে অ'কেত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে ইয়াতে চাব যে ক্ৰিয়েট এম পিন। চ' ইয়াতে আপোনালোকে এটা
পাছৱৰ্ড এটা বনাব লাগিব সো এটো আপোনালোকে স্কিপো কৰিব পাৰে বা ক্ৰিয়েটও কৰিব পাৰে সো এটা মই এটা ক্ৰিয়েট কৰি দেখাই আছো আপোনালোকক সো এনেকুৱা মাৰি দিলো সো মাৰাৰ পিছত এটা আপোনালোকৰ যিকোনো 4টা ডিজিটৰ এটা পিন বনাই ল'ব বা স্কিপ কৰিব পাৰে বনাই লোৱাটো ভাল হ'ব তাৰপিছত এটা নেক্সটত ক্লিক কৰিব ক্লিক কৰিলে আপোনালোকৰ চাব যে ৰি এন্টাৰ কৰিব দিছে সেই পিন কেটা সো ৰি এন্টাৰ কৰিব আকৌ তো ৰি এন্টাৰ কৰাৰ পিছত আপোনালোকে আকৌ এটা ক্ৰিয়েট এমপিনত ক্লিক কৰিব ক্লিক কৰিলে চাব যে ইউৰ এমপিন কোড হেজ বিন সেট তো সেট এটা আপোনালোকে জাস্ট ওকে ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে এটা চাব যে এনেকুৱা পাৰমিশন কিছুমান আহিব সো চাওক এটা সম্পূৰ্ণ ডিটেইলছ আহি গৈছে স্কিম নামটো এটা পিএসএস এনেকুৱা দিয়া আছে তাৰপিছত হেড অফ ফ্যামিলি তাৰমানে কাৰ নামত আপোনালোকৰ সেই ৰেশন কাৰ্ডটো আছে সেই নামটো এটা আহি যাব ফোন নাম্বাৰটো আহি যাব এড্ৰেছটো আহি যাব ৰেশন কাৰ্ডৰ নাম্বাৰ কেটা এটা আহি যাব সো সম্পূৰ্ণ ডিটেইলছ এটা চাওক যে এটা আহি গৈছে আৰু ইয়াৰ পৰা আপোনালোকে ফ্যামিলি নাম্বাৰ এটা ক্লিক কৰিলে চাব যে কিমানজন ফ্যামিলি আছে গোটেইখিনি এটা আহি গৈছে কাৰ কাৰ নাম আছে এটা সকলোখিনি আহি গৈছে তাৰপিছত ইয়াতে গৈ আপোনালোকে এটা জাস্ট ক্লিক ইয়াতে গৈ আপোনালোকে ডাউনলোড কৰিব পাৰে এতিয়া কথা হল আপোনালোকে ৰেশন কাৰ্ডটো কেনেকৈ ডাউনলোড কৰিব সো ডাউনলোড কৰাৰ বাবে এটা চাব যে ইয়াতে এটা অপচন দিয়া আছে এৰৰ নিচিনা এই এৰত আপোনালোকে জাস্ট ক্লিক কৰি দিব সো ক্লিক কৰিলে আপোনালোকৰ ৰেশন কাৰ্ডটো এটা এনেকুৱা ডাউনলোড হৈ যাব চাব যে cannot display pdf ration card is of invalid so ইয়াতে যেহেতু মোবাইলৰ কিবা ইস্যুৰ কাৰণে এটা ডাউনলোড কৰিব পৰা নাই সো এই বস্তুটো আপোনালোকে ইয়াতে গৈ মানে ডাউনলোড কৰিব পাৰিব মোৰ মোবাইলত হোৱা নাই মেবি কিবা এটা ইস্যু হ'ব পাৰে হেতু মই পিছত চাই দিম বাকি আপোনালোকে ইয়াতে গৈ জাস্ট ক্লিক কৰিলে আপোনালোকে ডাউনলোড কৰিব পাৰিব বা আপোনালোকে এইটো বস্তু স্ক্ৰিনশ্বট ৰাখিব পাৰে এনেকুৱা সো স্ক্ৰিনশ্বট কৰিলে আপোনালোকে এইটো বস্তু প্ৰিন্ট আউট কৰিব পাৰিব যদি কাৰোবাৰ ডাউনলোড হোৱা নাই পিছত আহিলে এটা চাব যে 3 লাইন দিয়া আছে ওপৰত এটা কৰ্নাৰত সো ইয়াতে যদি ক্লিক কৰিলে এটা চাব যে সম্পূৰ্ণ ডিটেইলছ আছে ইয়াতে কি কৰিব পাৰিব আপোনালোকে এটা মেনেজ ফ্যামিলি ডিটেইলছ যদি ইয়াতে আপোনালোকে ক্লিক কৰাৰ পিছত এটা চাব যে সম্পূৰ্ণ ডিটেইলছ এটা আহি গৈছে কাৰ নামৰ ইয়াতে আপোনালোকৰ ৰেশন কাৰ্ডৰ নামটো অন্তৰ্ভুক্ত আছে কিমানজন মেম্বাৰ আছে তাৰ পিছত এটা চাব যে এড এ নিউ মেম্বাৰ সো এড এ নিউ মেম্বাৰত গৈ আপোনালোকে ফ্যামিলি মেম্বাৰ এড কৰিব পাৰে সো ইয়াতে জাস্ট যদি ক্লিক কৰিলে আপোনালোকৰ সম্পূৰ্ণ ডিটেইলছ এতে ফিল কৰিব লাগিব এটাৰ পিছত এটা সো ইয়াতে বহুত কেইটা স্টেপ আছে 1 2 3 4 5 ইয়াতে 9 লৈকে দিয়া আছে তো গোটেইখিনি যদি আপোনালোকে ফিল কৰে তেতিয়া আপুনি মেম্বাৰ এড কৰিব পাৰিব নতুন মেম্বাৰ সো এই সম্পৰ্কে মই আপোনালোকক বেলেগ ভিডিও এটা দেখাই দিম কেনেকৈ আপোনালোকে মেম্বাৰ সময় এড কৰিব লাগে হেতু যদি ভিডিও লাগে আপোনালোকে কমেন্টত জনাব কেনেকৈ ফ্যামিলি মেম্বাৰ এড কৰিব লাগে হেতু আপোনালোকক দেখাই দিম সো বাকি আৰু এনেকুৱা আপোনালোকে চালে নিশ্চয় কেনেকৈ ৰেশন কাৰ্ডটো ডাউনলোড কৰিব পাৰে বা আপোনালোকে ৰেশন কাৰ্ড যদি ট্ৰান্সফাৰ কৰিব বিচাৰে তেনেকুৱা আপোনালোকে কৰিব পাৰে এনেকুৱা সো এটা ঠাইৰ পৰা আন এটা ঠাইলৈ যদি আপোনালোকে ট্ৰান্সফাৰ কৰিব বিচাৰে হেতু কৰিব পাৰে তাৰ পিছত আপোনালোকে এটা চাব যে ট্ৰেক মাই ৰেশন সো এটা আপোনাৰ ৰেশনটো ট্ৰেক কৰিব পাৰে তাৰ পিছত সাৰেন্ডাৰ আৰসি ৰেশন কাৰ্ড অৰ্থাৎ যদি আপোনালোকে বিচাৰে যে মই এইটো ৰেশন কাৰ্ড আৰু নালাগে মই এইটো উইথড্ৰল কৰিম সো এনেকুৱা আপোনালোকে ৰেশন কাৰ্ড উইথড্ৰল কৰিব পাৰে এনেকুৱা ডুপ্লিকেট অমুক এনেকুৱা কিছুমান ৰিজন দিয়াৰ পিছত তো মই জানো এইটো কোনো নকৰে যদিও কোনোবা ইচ্ছা কৰে যে মই এইটো সাৰেন্ডাৰ কৰিব পাৰে বাকি এনেকুৱা আৰু আপডেটটো নিশ্চয় আপোনালোকে চালে সো এনেকুৱা আপোনালোকে কি কৰিব ৰেশন কাৰ্ডটো ডাউনলোড কৰিব পাৰিব তো এনেকুৱা আৰু সম্পূৰ্ণ ডিটেইলছ দেখাই দিলো সো আপোনালোকে নিশ্চয় গম পালে কেনেকৈ ডিজিটেল ৰেশন কাৰ্ড আপোনালোকে ডাউনলোড কৰিব পাৰে সো এইটো আছিল ভিডিওটো যদি ভিডিও ভাল লাগিছে প্লিজ লাইক কৰিব মিষ্টাৰ অসম ইউটিউব চেনেলত যদি নতুন আহিছে প্লিজ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সো শুনিবলৈ আজিলৈকে মানে বাই জয় অসম